ভাবিছোঁ আজি তেতেলী অলপ আচাৰ মানে জালুক আৰু গুড়েৰে বনাম অলপ মিঠা মানে এইটো টেঙা নহয় জানো তেতেলীটো চ' ভাবিলোঁ অকণমান মিঠা হোৱাদৰে বৰ বেছি টেঙাটো খাই থকাটো ভাল নহয় সেইকাৰণে গুড় ইউজ কৰি আৰু অকণমান জ্বলা মিঠা টেঙা বনাম ইফালে অকণমান পানী দি আৰু গুড়খিনি দি দিছোঁ যিহেতু গুড়টোতে লাগি ধৰিব চান্সটো থাকে বেছি অকণমান এইখিনি অলপ গলি যোৱালৈকে অলপ উতলাই লওঁ এতিয়া দিছোঁ মই জালুকৰ গুড়ি তাৰ আগতে দিছিলোঁ মই জলকীয়াৰ গুড়ি মানে অলপ গোটা গোটা থকা ইয়াত দেখি পাইছে নহয় অকণমানকৈ গোটা গোটা দেখাইছে ইয়াত জলকীয়াৰ গুড়ি অলপ মিক্সিত মাৰি থোৱা আছে ঘৰৰে জলকীয়া যিহেতু এনেকৈ গোটা গোটা হৈ থকা মই দিছিলোঁ অলপ জ্বলা মিঠা লাগিবৰ কাৰণে ভিডিঅ'টো অলপ কাট খাই গ'ল এই জলকীয়াটো মানে মই ফ্ৰাই কৰি আৰু মিক্সিত মাৰি মানে আমাৰ কৰি থোৱা আছে তেনেকৈ গুড়ি অকণমান দিছিলোঁ আৰু সেইটো ভিডিঅ'টো নহ'লগৈ চাগে আৰু এইফালে মই দি আছোঁ চব গুটি আৰু জলকীয়া গুড়িটো অপশ্যনেল হয় অকণমান দিব যিহেতু অলপ জ্বলা লাগিলে ভাল লাগিব তাৰপিছত মই তেতেলীখিনি দি দিছোঁ আৰু অকণমান টাইম যেতিয়া ফ্ৰাই হৈ যাব তাৰপিছত তেতেলীখিনি দি দিব লাগে আৰু তেতিয়া অকণমান টাইম আৰু একদম মিডিয়াম টু ল' ফ্লেমত মই অকণমান টাইম ৰাখি দিম যিহেতু গুড়ৰখিনি তেতেলীত সোমালেহে ভাল লাগিব খাই এয়া তেতেলীত জ্বলা মিঠা আৰু টেঙাৰ আচাৰ ৰেডি আচাৰ ক'ব পাৰে আৰু তেতেলীও বুলি ক'ব পাৰে এয়া তেতেলীৰ আচাৰ ৰেডি জ্বলা মিঠা টেঙা